আমি অসম সাঁতোৰ সংস্থাৰ পৰা অসমৰ ৰাইজৰ হৈ তীৰ্থং পেগুক আমি অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁৰ উত্তৰোত্তৰ কামনা কৰিছোঁ যাতে আগন্তুক এছিয়ান গেমছ 2030 যি ভাৰতবৰ্ষই কমনৱেলথ গেম আয়োজন কৰিব খুজিছে, আমি যাতে আমাৰ অসমৰ ল'ৰা ছোৱালী ভাল ফলাফল দেখুৱাব পাৰে। তীৰ্থংকক আমি আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আমি আপোনালোকৰ মাধ্যমেৰে অসমবাসী ৰাইজক আমি এই মেছেজটো দিলোঁ যে আমাৰ অসমত যথেষ্ট টেলেণ্ট আছে। তীৰ্থং পেগু এটা উদাহৰণ। ইয়াৰ আগতে ফাৰিয়া কৰিছে, বিভিন্নজনে কৰিছে, আৰু এতিয়া আমাৰ নেশ্যনেল স্কোৱাডত আমাৰ প্ৰায় 6-7গৰাকী নেশ্যনেল টিমত আমাৰ থাকেই। একুৱেটিক্স ইজ এ টাফ, বহুত টাফ ইভেণ্ট। গতিকে মানে ছুইমিংটো আমাৰ নেচাৰেল কিবা এটা আছে। মই বুজি পাওঁ যে আমি বিভিন্ন ক্ষেত্ৰত আমি প্ৰয়াস কৰি আছোঁ, আৰু আমি ভাবোঁ যে অসমৰ ৰাইজৰ যদি ছাপোৰ্ট থাকে, অসম চৰকাৰৰ যদি এটা পজিটিভ এপ্ৰ'চ থাকে, আৰু আমিতো ৰাইজৰ সংগঠন, অসম সাঁতোৰ সংস্থা ৰাইজৰ সংগঠন, গতিকে আমি যদি চৰকাৰ আৰু আমি থাকি একেলগে কিবা এটা কৰিব পাৰোঁ, ইয়াতকৈ আৰু অধিক ফলাফল দেখুৱাবলৈ সক্ষম হ'ম। ইতিমধ্যে গম পাইছে যে বাহৰেইনত 3rd এছিয়ান একোটিক চেম্পিয়নশ্বিপ চুইমিং চেম্পিয়নশ্বিপ চলি আছে। তাত তীৰ্থং পেগু 200 মিটাৰ বাটাৰফ্লাইত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে। তেখেতে যোৰহাটৰ পৰা তেখেতৰ আৰম্ভ হৈছিলে সাঁতোৰ প্ৰশিক্ষণ। প্ৰথম যোৰহাটত আহিছিলে, মাজতে বাটাৰফ্লাইটো যিটো বাটাৰফ্লাই প্ৰতিযোগিতাত তেখেতে প্ৰাইজ পাইছে। এইবাৰ জুনিয়ৰত তেখেতে আহমেদাবাদত ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলে। এই বাটাৰফ্লাই ষ্ট্ৰ'কটো তেখেতে শিকিবলৈ মোৰ ওচৰত আহিছিলে কৰোণাৰ আগতে সৰু অজাই চুইমিং পুলত, আৰু বাটাৰফ্লাই খুব সুন্দৰভাৱে মই শিকাই পেলাই পঠিয়াইছিলোঁ, আৰু তাৰ ফলতে ৰাষ্ট্ৰীয় পৰ্যায়ত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিলে। আৰু তাৰ পিছলৈ গৈ তেওঁ ইয়াত নেশ্যনেল একাডেমীত অংশগ্ৰহণ কৰিলে, তাত ছিট পালে। এতিয়া বৰ্তমান কৰ্ণাটকৰ বালেৰীত তেখেতে IISৰ যিটো ইনষ্টিটিউট আছে নেশ্যনেল একাডেমী, তাতে প্ৰশিক্ষণ লৈ আছে।